ইউনিট টেষ্টত তেনেহ'লে ভুল ভাবি আছা, কাৰণ চোৱা কুৱেশ্যন প্ৰেক্টিছটো খুবেই ইম্পৰ্টেণ্ট ইউনিট টেষ্ট এক্সামৰ বাবে। তো তোমালোকে চোৱা এক্সামত যোৱা আগতে এই পেপাৰখন এবাৰ প্ৰেক্টিছ কৰি চোৱা, খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা বহুতো কুৱেশ্যন তোমালোকে নিজৰ এক্সামত ৰিপিট হোৱা দেখা পাব পাৰা। আৰু সলিউশ্যনৰ সহ আমি লৈ আনিছোঁ ভিডিঅ'টোত, সলিউশ্যনবিলাকো আছে গোটেইবিলাক কুৱেশ্যনৰ। তো ইয়াত তোমালোকে চোৱা কি হয়, ফাৰ্ষ্ট ইউনিট টেষ্ট 2025 to 2026 এইবাৰৰ বাবে হয়, খুবেই ইম্পৰ্টেণ্ট হয়। ছাবজেক্ট হৈছে ইংলিছৰ, 2 ঘণ্টা টাইম দিয়া হ'ব তোমালোকক, আৰু মাৰ্কছ হৈছে 50 মাৰ্কছৰ। তো তোমালোকৰ যেতিয়া এক্সাম হ'ব বিভিন্ন ডিষ্ট্ৰিক্টত বেলেগ বেলেগ এক্সাম হ'ব, কিন্তু তোমালোকৰ পেটাৰ্ণটো এনেকুৱাই থাকিব। ইয়াত যোনখিনি পেটাৰ্ণ আমি কুৱেশ্যন দেখাবলৈ গৈ আছোঁ তেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন তোমালোকে দেখিবলৈ পাবা। প্ৰথম প্ৰশ্নটো চাহ আহা কি দিছে নিউ পেটাৰ্ণত। ইয়াত দিছে যে নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ উমেন। এই কথাষাৰ কোনে কৈছিলে সেইটো সোধে। তো আজিকালি কি কৰে, আজিকালি নিউ পেটাৰ্ণৰ নামত তোমালোকক যদি কোনোবা এটা চেপ্টাৰত কোনোবাই কাৰোবাক কিবা কৈছে, সেই শাৰীটো ডাইৰেক্ট তুলি দিয়ে আৰু সোধে যে এইটো কোনে কৈছিলে। তো এই লেটাৰটো গডৰ পৰা সোধা হৈছে, আৰু এইটো ডাইৰেক্ট পঢ়িলে তোমালোকে গম পাবা যদি কিতাপখন ভালকৈ পঢ়িছা। বা মোৰ যদি তোমালোকে এই লেটাৰটো গডৰ ওৱান শ্বট ভিডিঅ'টো যদি চাইছা, যোনটো ইউটিউবতো দিয়া আছে, আমাৰ কৰ্চতো দিয়া হৈ আছে, তেনেহ'লে তোমালোকে নিশ্চয়টো কৰিব পাৰিবা। তো ইয়াৰ লিংকটো যদি তোমালোকে চোৱা নাই আজিলৈ এই লেটাৰটো গডৰ ভিডিঅ'টোৰ, তেনেহ'লে মই তোমালোকক হোৱাটছআপত দি দিম বাৰু, যিসকলে চোৱা নাই চাই ল'বা। তো ইয়াৰ আচলতে এনচাৰটো হৈছে লেন্সো। কোনে কৈছিলে? লেন্সোই কৈছিলে। লেন্সোই কাক কৈছিলে? তাৰ ৱাইফক কৈছিলে। তো এইটো নিশ্চয় তোমালোকে পাৰিবা, আৰু যোনটো কাৰেক্ট এনচাৰ হয় সেইটো আমি গ্ৰীণ কালাৰ দি হাইলাইটো কৰি থৈ দিছোঁ যাতে তোমালোকৰ অসুবিধা নহয়। তো এই কথাষাৰ কোনে কৈছে? লেন্সোই কৈছিলে। এইটো তোমালোকে মাৰ্ক কৰি লোৱা। তো ভিডিঅ'টো আমি ডিছকাছ কৰিম গোটেই পেপাৰখন, কিন্তু তাৰ আগতে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিবলৈ আছে, তোমালোকৰ ইংলিছৰ পৰীক্ষা কেতিয়া আছে? এইটো মই জানাটো খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ মই এটা ইম্পৰ্টেণ্ট ভিডিঅ' এটা দিবলৈ আছে ইংলিছ ছাবজেক্টটোৰ ওপৰত। এতিয়া কথাটো হ'ল যে পৰীক্ষাটো কেতিয়া আছে, যাতে লেট হৈ নাযায় সেইটো কাৰণে মই সুধিছোঁ। তো কিছুমানে কৈ আছে যে 20 তাৰিখৰ পৰা তোমালোকৰ এক্সাম আছে। মই যোৱা ভিডিঅ'টোত সুধিছিলোঁ এক্সাম কেতিয়া আছে, কিছুমানে কৈছে ছাৰ 22 তাৰিখৰ পৰা আছে। কিন্তু তোমালোকৰ কেতিয়াৰ পৰা ইংলিছৰ এক্সামটো আছে সেইটো মোক জনাই দিবাচোন আজি কমেণ্ট ছেকশ্যনত, তেতিয়া মই মানে সেই ভিডিঅ'টো সোনকালে দিব পাৰিম। তো ঠিক আছে, মই আশা কৰিছোঁ চবে কমেণ্টত জনাই দিবা, কাৰণ এইটো খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকৰে ভাল হ'ব যদি জনাই দিয়া। তো অহা ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আৰু কোনোবাই যদি আমাৰ এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া, আহিব লগা গোটেইখিনি ভিডিঅ' তোমালোকে আমাৰ এই চেনেলটোত পাই থাকিবা। লাগিলে তোমালোকৰ দাদা বাহঁতক সুধি চাবা, যোৱা বছৰ আমি ওৱান অফ দ্য বেষ্ট চেনেল আছিলোঁ, যোনে চবতছে বেছি সহায় কৰিছিল ষ্টুডেণ্টক। এইবছৰ আমি আৰু বেছি কাম কৰি যাবৰ কাৰণে সাজু আছোঁ। যিমান যি লাগে আমি চব ইউটিউবত দি যাম, যাতে তোমালোকৰ অসুবিধা নহয় আৰু ধুনীয়াকৈ তোমালোকে পাছ কৰি যাব পাৰা। আৰু চিন্তা নকৰিবা, কোনোবাই যদি ভাবি আছা যে মই ভাল ষ্টুডেণ্ট নহয়, তেতিয়া তোমালোকে ইজিলি 80%, 90% লৈ পাছ কৰিব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। তো অহা ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। নেক্সট তোমালোকে চোৱা কুৱেশ্যনটো কি আছে। এইটো হৈছে নিউ পেটাৰ্ণৰ কুৱেশ্যন। আজিকালি কি কৰে, দুটা তোমালোকক ষ্টেটমেণ্ট দি দিব আৰু সুধিব যে ষ্টেটমেণ্টকেইটাই শুদ্ধ হয় নে ভুল হয়। তো ষ্টেটমেণ্ট কি দিছে তোমালোকে সেইটো চোৱা প্ৰথমতে। ইয়াত দিছে ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইন অফ ক্লাউড কুড বি চিন এপ্ৰ'চিং। কথাটো শুদ্ধ হয়নে? এইটো 100% শুদ্ধ হয়। তোমালোকে কিতাপটো পঢ়িলে গম পাবা যে লেন্সই দেখা পাইছিল যে নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ পৰা মেঘ আহি আছে সিহঁতৰ ফালে। তো গম পালোঁ আমাৰ ষ্টেটমেণ্ট 1টো শুদ্ধ হয়। ষ্টেটমেণ্ট 2টোত কি দিছে? অনলি 70 পেজছ ৰিচ লেন্সই অকল 70 পেজছহে পাইছিলে। এইটো শুদ্ধ হয়, সি 70 পেজছহে পাইছিলে। তো ইয়াত আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব? তো ইয়াত যিহেতু দুটাই শুদ্ধ হৈ আছে, তোমালোকে চোৱা বোথ কাৰেক্ট ক'ত আছে। অপশ্যন নম্বৰ 3ত আছে বোথ দ্য ষ্টেটমেণ্ট আৰ ট্ৰু। তো এই দুটা ষ্টেটমেণ্টে আমাৰ শুদ্ধ হ'ব, সেইটো কাৰণে অপশ্যন নম্বৰ 3 দিছোঁ। কিন্তু ইয়াত যদি আমাৰ এটা শুদ্ধ এটা ভুল হ'ল হয়, তেনেহ'লেও 1 বা 2 ভিতৰত এটা হ'ল হয়, সেইটো তোমালোকে চাই বহাব লাগিব। বা দুটা ভুল হ'লে 4 নম্বৰ অপশ্যনটো হৈ গ'ল হয়। কিন্তু ইয়াত যিহেতু আমাৰ দুটা অপশ্যনে শুদ্ধ হয়, সেইটো কাৰণে আমি 3 নম্বৰ অপশ্যনটোত কাৰেক্ট দিছোঁ। নেক্সট তোমালোকে চি নম্বৰটোত চোৱা কি দিছে। বাট ডোণ্ট চেণ্ড মি থ্ৰু দ্য মেইল বিকজ ডেছ আৰ বাঞ্চ অফ ক্ৰুক। আৰু লেন্সই কি কৈছিলে যে মোক কিন্তু পইচাখিনি, বাকী থকা পইচাখিনি পোষ্ট অফিচৰ দিব বাধা দিছিলে। কিয় বাধা দিছিলে? কাৰণ সি বাঞ্চ অফ ক্ৰুক বুলি কৈছিলে, চুৰ বুলি কৈছিলে। কাক চুৰ বুলি কৈছিলে? পোষ্ট অফিচৰ এমপ্লয়িজবিলাকক। তো ইয়াত আছে অপশ্যনখিনি, ইয়াত কোনটো কাৰেক্ট হ'ব? ইয়াত আমাৰ অপশ্যন নম্বৰ 3টো কাৰেক্ট হ'ব, পোষ্ট অফিচ এমপ্লয়িজ। তাৰপিছত নেক্সট আছে হোৱাট ইজ পেছ'? পেছ' মানে কি হয়? পেছ' মানে হৈছে কাৰেঞ্চি অফ লেটিন আমেৰিকা। লেটিন আমেৰিকাৰ কাৰেঞ্চি হয় সেইটো। যেনেকৈ আমাৰ ৰুপিজ আছে, সিহঁতৰ সেইটো কাৰেঞ্চি হয় পেছ'। তো বহুতে ক'বা যে ছাৰ এইটো দেখোন লেন্সো গল্পটোতে নাই কথাটো, তেনেহ'লে এইটো ইয়াৰ মিনিংটো সুধিছে কিয়? তো চোৱা ৱৰ্ড মিনিঙত তোমালোকে ফ'কাছ কৰিব লাগিব। কিতাপৰ ছাইডত ৱৰ্ড মিনিং দিয়া থাকে, মই দেখাই আছোঁ তোমালোকক। তোমালোকে কিতাপখনৰ লেফ্ট ছাইডে যদি চাই যোৱা, তেনেহ'লে এনেকুৱা নিচিনা ব্লু কালাৰ ৱৰ্ডখিনি দেখা পাবা, তলত তাৰ মিনিংটো লিখা থাকে। পেছ' হৈছে কাৰেঞ্চি অফ ছেভাৰেল লেটিন আমেৰিকান কাণ্ট্ৰিজ। এমিয়েবল হৈছে ফ্ৰেণ্ডলি এণ্ড প্লিজেণ্ট। তো এই দুটা মিনিং খুবেই ইম্পৰ্টেণ্ট হয়, এইটো চাবা। আৰু এটা মিনিং এটা আছে ক্ৰেছ বুলিকৈ আছে, সেইটোৰো মিনিংটো তোমালোকে চাই থৈ দিবা, ইম্পৰ্টেণ্ট হয়। তো একো কিতাপৰ বাহিৰৰ পৰা অহা বুলি ক'ব নোৱাৰি, এইবিলাক তোমালোকৰ কিতাপৰ বস্তুৱে সোধে। নেক্সট তোমালোকে চোৱা অলিভাৰ থাম্বো এণ্ড ইউচুফ দাদো এজ মেনশ্যন ইন নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰ কি আছিলে? আফ্ৰিকান পেট্ৰিয়টছ, মিলিটাৰী অফিচাৰ, ডেপুটি প্ৰেছিডেণ্ট। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তোমালোকৰ অপশ্যন নম্বৰ 1টোৱে কাৰেক্ট হ'ব। তো কমেণ্টত জনাবা পেপাৰখন টান পাইছা নে ইজি পাইছা, ইমান এটা টান নহয় কিন্তু। নেক্সট তোমালোকে F নম্বৰটো চোৱা। এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেট পিপল একৰ্ডিং টু দেয়াৰ। কিহৰ ওপৰত সিহঁতক মানুহবিলাকক বিভাজন কৰিছিলে? জেণ্ডাৰ,
ৰেচ লেংগুৱেজ নে ৰিলিজন তো তাত একো জেণ্ডাৰ লেংগুৱেজ বা ৰিলিজনৰ ওপৰত নহয় ৰেচৰ ওপৰত মানুহবিলাকক ডিফাৰেঞ্চিয়েট কৰিছিলে ৰেচ মানে হৈছে কি কোনোবা হোৱাইট কোনোবা ব্লেক তাৰ ওপৰত সিহঁতক কি কৰিছিলে ভাগ কৰিছিলে মানুহবিলাকক তো সেইটো এটা বেয়া কথা আছিলে তো ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 ৰেচ হ'ব নেক্সট তোমালোকে চোৱা হোৱাট ইজ দ্য ফুল নেম অফ নেলছন মেণ্ডেলা এইটো তোমালোকে একদম ষ্টাৰ্টিঙতে পাই যাবা যিকোনো চেপ্টাৰ এটা ষ্টাৰ্ট হোৱাৰ আগতে তাৰ ৰাইটাৰৰ নামটো তলত দিয়া থাকে তাতে লিখা আছিলে নেলছন ৰ'হলিলাহা মেণ্ডেলা তো অকণমান দীঘলীয়া নামটো আছে অকণমান ভুল হ'ব পাৰে মোৰ প্ৰনাউন্সিয়েশ্যনত কিন্তু এইটোৱে হয় ইয়াত আমাৰ অপশ্যন নম্বৰ 1টো কাৰেক্ট হ'ব এইটো কিন্তু সোধে দেই এইটো খুবেই ইম্পৰ্টেণ্ট আছে এইটো আহি থাকে বহুতো চেঞ্চে ধৰিবই নোৱাৰে যে এইটো ক'ৰ পৰা দিলে এটা কাম কৰিবা যিমানখিনি চেপ্টাৰ আছে গোটেইখিনিৰে তোমালোকে পইণ্টৰ নামটো চাই থৈ দিবা বা অথৰজনৰ নামটো চাই থৈ দিবা তাৰ পৰা দুটা কুৱেশ্যন আহিবই মিনিমাম MCQত আৰু ইউনিট টেষ্টত 2 মাৰ্কছ পাই যাবা তোমালোকে নেক্সট কি সুধিছে চোৱা ইয়াতো আকৌ ষ্টেটমেণ্ট বেছ কুৱেশ্যন এটাত কি দিছে অন দ্য লাভলি অটম ডে আই ৱাজ একম্পেনিড বাই মাই ডটাৰ জিনানী হয় এইটো শুদ্ধ হয় সেইদিনা নেলছন মেণ্ডেলাৰ লগত তাৰ ডটাৰ গৈছিলে যাৰ নাম আছিলে জিনানী আৰু ইয়াত ষ্টেটমেণ্ট নম্বৰ 2ত কি দিছে 12 মে ডন ব্ৰাইট এণ্ড ক্লিয়াৰ ইয়াত 12ৰ স্পেলিংটো অকণ ভুল হৈ আছে হ'লেও 12 মে কথা কোৱা হৈছে এতিয়া বহুতো ষ্টুডেণ্টছে ইয়াত কনফিউজ হৈ যাবাগৈ যে কিতাপত দেখোন কিবা মে বুলিকে কিবা এটা তাৰিখ দিয়া হৈ আছিলে তো সেইকাৰণে 12 মেটো কাৰেক্ট হয় নেকি কিন্তু আচলতে 12 মে নহয় 10 মে বুলি কিতাপত দিয়া হৈ আছে এইটো জাষ্ট তোমালোকক কনফিউজ কৰিবৰ কাৰণে দিয়া হৈছে তো তোমালোকক এনেকুৱা নিচিনা কনফিউজ কৰিবৰ কাৰণে চেষ্টা কৰিবই নিউ পেটাৰ্ণত কিন্তু সেইটো তোমালোকে কনফিউজ নহ'বা ডেটখিনি ভালকৈ মনত ৰাখিবা তো ইয়াত হ'ব আমাৰ ষ্টেটমেণ্ট 1 ইজ ট্ৰু কিন্তু ষ্টেটমেণ্ট 2 ইজ ফল্ছ হ'ব ইয়াত আমাৰ প্ৰথম নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আকৌ পইণ্টৰ নামে সুধিছে হু ইজ দ্য পইণ্ট অফ দ্য পইম এ টাইগাৰ ইন দ্য জু কোন হয় লেছলাই নৰিছ অপশ্যন নম্বৰ 4টো আমাৰ কাৰেক্ট হ'ব মই কৈছোঁ নহয় তোমালোকে অথৰৰ নামখিনি চাই আহিবা পইণ্টৰ নামখিনি চাই আহিবা তাৰ পৰা 2 নম্বৰ এটা পাবা ইয়াত 2 নম্বৰ আমি অলৰেডি পায়ে গ'লোঁ নেক্সট সুধিছে কেজৰ লগত কোনটো ৱৰ্ড ৰাইম কৰে কেজৰ লগত কি ৰাইম কৰে ৰেজ ৰাইম কৰে অপশ্যনত তোমালোকে পঢ়িলেই গম পাই যাবা আৰু কিতাপত যি দিয়া আছে তোমালোকে পইমটোতো যদি পঢ়া টাইগাৰ ইন দ্য জু তাত কেজৰ লগত ৰেজটো ৰাইম কৰা হৈছে তো ইয়াত ৰেজ কাৰেক্ট হ'ব নেক্সট চোৱা হাউ ডাজ দ্য টাইগাৰ ফিল ইন দ্য কেজ টাইগাৰটোৱে কেজৰ ভিতৰত কেনেকুৱা ফিল কৰি আছিলে হেপী ছেড এংগ্ৰি নে ছাৰপ্ৰাইজ এংগ্ৰি আছিলে তাত ৰেজ বুলি কোৱা হৈছিলে ৰেজ মানে হৈছে খঙত আছিলে কোৱাইট ৰেজত আছিলে এংগ্ৰিটো ইয়াত আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ 3 তাৰপিছত এল নম্বৰটো তোমালোকে চোৱা হাউ ডু দ্য আইজ অফ দ্য টাইগাৰ লুক টাইগাৰ চকু কেনেকুৱা দেখা গৈছিলে ইয়াত ব্ৰিলিয়েণ্ট হ'ব দেই তোমালোকে যদি পইমটো পঢ়িছা গমে পাবা ব্ৰিলিয়েণ্ট বুলি কৈছিলে আৰু ব্ৰিলিয়েণ্টৰ মিনিংটো বহুতো ষ্টুডেণ্টছে গম নোপোৱা ব্ৰিলিয়েণ্টৰ মিনিংটো হৈছে ব্ৰাইট ব্ৰিলিয়েণ্ট মানে হৈছে উজ্জ্বল সেইটো মনত ৰাখিবা এইটো তোমালোকে যদি মই ইউটিউবতো এটা ভিডিঅ' দিছিলোঁ মেবি টাইগাৰ ইন দ্য জু ওপৰত সেইটো যদি চাইছা বা যদি আমাৰ বেটছতো জইন হৈ আছা তেতিয়া তোমালোকে নিশ্চয় কৰিব পাৰিবা ইজিলি তো এইটো পাৰিছা বুলি মই ধৰি লৈছোঁ নেক্সট এতিয়া আমি পিছৰখিনি চাই যাওঁ কি কুৱেশ্যন আছে তো ইয়াত তলত যদি চোৱা তোমালোকে নেক্সট আছে ইন দ্য পইম আমণ্ডা হোৱাট কজেছ একনি একৰ্ডিং টু স্পীকাৰৰ মতে কিহে একনি কজ কৰে সেইটো হৈছে ইটিং চকলেট অপশ্যন নম্বৰ 2টো ইয়াত আমাৰ কাৰেক্ট হ'ব নেক্সট আছে দেয়াৰ ইজ এ লেংগুৱেজ এমাৰেল চি এমাৰেল মানে এইটো এমাৰেল কিয় কোৱা হৈছে গ্ৰীণ আছিলে সাগৰখন কেনেকুৱা আছিলে গ্ৰীণ কালাৰ দেখা গৈছিলে এমাৰেল এটা জেম হয় এটা ডায়মণ্ডৰ নিচিনা বস্তু হয় যোনটো ৰং কি হয় গ্ৰীণ হয় তো সেইটো কাৰণে ইয়াত আমাৰ কাৰেক্ট এনচাৰটো গ্ৰীণ হ'ব ইয়াত ডাইৰেক্টলি মানে বস্তুটো সোধাও নাই যেনেকুৱাকৈ দিছে এমাৰেল গ্ৰীণ চি বুলি আছিলে মেবি তো ইয়াত আমাৰ কাৰেক্ট এনচাৰটো কিন্তু গ্ৰীণ হ'ব তাৰপিছত নেক্সট তোমালোকে চোৱা ডোণ্ট ডেছ ইয়ৰ নেইলছ ডোণ্ট বাইট ইয়ৰ নেইল কৈছিলে হয় পয়েমত মাকে আমণ্ডা কি কৈছিলে ডু নট বাইট ইয়ৰ নেইল কৈছিলে নখ কামুৰিব বাধা দিছিলে ইয়াত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 বাইট তাৰপিছত নেক্সট তোমালোকে চোৱা হুৱেৰ ইজ দ্য আইলেণ্ড অফ নিসৰ্গধামা তো এইটো কুৰ্ক চেপ্টাৰটোৰ পৰা দিছে বহুতে কৈছে যে ছাৰ কুৰ্ক চেপ্টাৰটো নাহে কিছুমান ডিষ্ট্ৰিক্টত নাহে হয় কিন্তু বহুতো ডিষ্ট্ৰিক্টত আহিবও এই চেপ্টাৰটো তো তোমালোকৰ যদি আহে চাই ল'বা নিসৰ্গধামা আইলেণ্ড ক'ত আছে কুৰ্গত আছে তাৰপিছত তাতে আকৌ সুধিছে কুৰ্ক চেপ্টাৰটোৰ পৰা সুধিছে দেই এইখিনি কনফিউজ নহ'বা ইয়াত কৈছে চেপ্টাৰ ষ্টেটমেণ্ট 1ত দিছে দ্য ফাৰ্ষ্ট চিফ অফ ইণ্ডিয়ান আৰ্মি জেনেৰেল কৰিয়াপ্পা ৱাজ এ কুৰ্গী তো আমাৰ ইণ্ডিয়ান আৰ্মিৰ যিজন প্ৰথম চিফ আছিলে কৰিয়াপ্পা তেওঁ কি আছিল তেওঁ কুৰ্গৰ আছিলে নে তো ইয়াক এইটো ষ্টেটমেণ্ট 1টো কিন্তু শুদ্ধ হ'ব হয় তেওঁ কুৰ্গৰে আছিলে ষ্টেটমেণ্ট 2 দিছে কোডাবুছ আৰ দ্য অনলি পিপল ইন ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্ম উইথাউট এ লাইচেঞ্চ তো কুৰ্গৰ মানুহবিলাকে ফায়াৰ আৰ্মছ মানে বন্দুক আদি কেৰি কৰিব পাৰে আৰু সিহঁতক কেৰি কৰোঁতে সেইবিলাক বস্তু কোনো ধৰণৰ লাইচেঞ্চৰ প্ৰয়োজন নাই কিন্তু তুমি বা মই যদি ফায়াৰ আৰ্ম আদি যদি লৈ যাওঁ তেনেহ'লে কিন্তু আমাক পুলিচে ধৰিব কিন্তু সিহঁতক নধৰে সিহঁতক লাইচেঞ্চৰো কোনো ধৰণৰ প্ৰয়োজন নাই তাৰপিছত আছে দ্য ক্লাইম্ব টু দ্য ব্ৰহ্মগিৰি হিলছ ব্ৰিং ইউ টু ইনটু এ পেনেৰমিক ভিউ ৰেফাৰ্ছ টু দ্য কিহক ৰেফাৰ কৰা হৈছে ৱাইড ভিউ অফ দ্য কমপ্লিট চেৰাউণ্ডিং তো ইয়াত আমাৰ 1 নম্বৰটো কাৰেক্ট হ'ব পেনেৰমিক ভিউ কি কথা কৈছে এটা ৱাইড একদম ডাঙৰ এংগেলৰ পৰা চাব পৰা গৈছে সেইটোকে পেনেৰমিক ভিউ বুলি কৈছে ইয়াত আমাৰ অপশ্যন নম্বৰ 1টোৱে কাৰেক্ট হ'ব তাৰপিছত আছে কুৰ্গ ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেকৰেটেড ইন ইণ্ডিয়ান আৰ্মি হিয়াৰ দ্য টাৰ্ম মষ্ট ডেকৰেটেড ইমপ্লাইজ মষ্ট ডেকৰেটেড বুলি কিয় কোৱা হৈছে মানে হৈছে
গ্লৰিফাইড উইথ এৱাৰ্ড, ডেক'ৰেটেড মানে হৈছে বেছি হায়েষ্ট নাম্বাৰ অফ এৱাৰ্ড পাইছে কুৰ্গ ৰেজিমেণ্টে ইণ্ডিয়ান আৰ্মিত। তো সেই কথাটোৱে কোৱা হৈছে ইয়াত আমাৰ অপশ্যন নাম্বাৰ 4টো কাৰেক্ট হ'ব। ডেক'ৰেটেড বুলি কিয় কোৱা হৈছে, কাৰণ হায়েষ্ট নাম্বাৰ অফ এৱাৰ্ড পাইছে কুৰ্গ ৰেজিমেণ্টে। তাৰপিছত এইখিনিৰ পৰা গ্ৰামাৰ ষ্টাৰ্ট হৈছে। গ্ৰামাৰ কিন্তু ইয়াত তোমালোকৰ চিলেবাছৰ মতে নাই, উল্টা পুল্টাকৈ আছে, হ'লেও চাই যোৱা। কিন্তু এইটো কিন্তু তোমালোকৰ স্কুলত যি পঢ়াইছে সেইখিনিহে কিন্তু গ্ৰামাৰত আহিব, কাৰণ স্কুলে যিহেতু কাটিব। ইয়াত কি সুধিছে, প্ৰথম ষ্টেটমেণ্টত দিছে হোৱাট এ বিউটিফুল চিনাৰী ইট ইজ, আৰু আছে মে গড ব্লেছ ইউ, আৰু ক'ব লাগে এক্সক্লেমেটৰী কোনটো হয়, তাৰপিছত ইম্পেৰেটিভ কোনটো হয়, অপটেটিভ কোনটো হয়। তো ইয়াত অপশ্যন নাম্বাৰ 3টো কাৰেক্ট হ'ব ইয়াত, হ'লেও তোমালোকে এবাৰ চাই ল'বা। আৰু এটা বস্তু বহুতে মোক সুধি আছে যে ছাৰ মেটাফৰ, চিমিলি এইবিলাক কি বস্তু হয়। তো চোৱা ইয়াত কি দিছে, লেঞ্চ' ৱাজ এন অক্স অফ এ মেন। যেতিয়াই তোমালোকে চোৱা যে বস্তু দুটাৰ মাজত কম্পেয়াৰ কৰা হৈছে দেই, ইয়াত লেঞ্চক এটা অক্সৰ লগত কম্পেয়াৰ কৰা হৈছে। যেতিয়া কিবা এটা বস্তুক আন এটা বস্তুৰ লগত কম্পেয়াৰ কৰা হয় তেনেহ'লে সেইটো মেটাফৰ বুলি কোৱা হয়। আৰু কম্পেয়াৰ কৰোঁতে যদি এজ আৰু লাইক যদি ইউজ হয় তেনেহ'লে সেইটো চিমিলি হয়। কিন্তু ইয়াত তোমালোকে চাব পাৰা যে এজ বা লাইক ইউজ কৰা হোৱা নাই, কিন্তু কম্পেয়াৰ কৰা হৈছে, সেইটো কাৰণে ইয়াত আমাৰ মেটাফৰটো কাৰেক্ট হ'ব। কেতিয়াবা আকৌ এজ আৰু লাইক শব্দ দি কম্পেয়াৰ কৰা হয়, তেতিয়া আকৌ চিমিলিটো কাৰেক্ট হয়। ইয়াত আমাৰ মেটাফৰটোৱে কাৰেক্ট হ'ব, অপশ্যন নম্বৰ 1টো আমাৰ কাৰেক্ট হ'ব। তো বাকীখিনি তোমালোকৰ গ্ৰামাৰ আছে, সেইখিনি তোমালোকে চাই যাবা। কিন্তু ইয়াতকৈও ইম্পৰ্টেণ্ট হৈছে থিয়ৰী পাৰ্টটোক স্কিপ নকৰিবা দেই। ইমানখিনি যদি তোমালোকে ভিডিঅ'টো চালাই তেনেহ'লে থিয়ৰী পাৰ্টখিনিও চাই যোৱা, কাৰণ চেঞ্জেছটো থিয়ৰীতহে বেছিকৈ আহিছে। MCQটো মোৰ মতে তোমালোকে ইজি পাইছা নে টান পাইছা কমেণ্টত জনাই দিবা। মই চাব বিচাৰিছোঁ ষ্টুডেণ্টছে এইখিনি কৰিব পাৰিছা নে নাই, কাৰণ এখন ষ্টেণ্ডাৰ্ড পেপাৰ হয়, বেছি সহজ পেপাৰো নহয়, একদম পূৰা হাই লেভেল টাফ পেপাৰো নহয়, কিন্তু মডাৰেটতকৈ অকণমান বেছি আছে আৰু ষ্টেণ্ডাৰ্ডটো ঠিক আছে, কিন্তু একদম মেট্ৰিক পৰীক্ষাৰ ষ্টেণ্ডাৰ্ডৰ পেপাৰে হয়। তোমাৰ এনেকুৱা নিচিনা কুৱেশ্যনে তোমালোকে মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাব পাৰা। তো চাই যোৱা, কিবা ডাউট বা কনফিউজন থাকিলে মোক কিন্তু কমেণ্ট বক্সত সুধিবা তোমালোকৰ এই MCQখিনিত। তাৰপিছত নেক্সট আমি থিয়ৰীখিনি লৈ যাম, থিয়ৰীখিনি ডিছকাছ কৰিম। আৰু বহুতে কৈছে যে ছাৰ ইংলিছটো বহুত টান লাগে, কিবা টিউশ্যন কৰাৰ ব্যৱস্থা আছে নেকি। তো তোমালোকে কিন্তু মোৰ অনলাইন বেটছত জইন হ'ব পাৰা, য'ত মই নিজে তোমালোকক গোটেইখিনি চেপ্টাৰ পঢ়াই দিম, যাতে যেনেকুৱা প্ৰশ্ন নাকাটক কিয় তোমালোকে কৰি থৈ আহিব পাৰা। কিবা ডাউট আহি থাকিলে মোক পাৰ্চনেলি তোমালোকে সুধিব পাৰিবা, কল হওক বা মেছেজত হওক, তোমালোকে আমাৰ বেটছটো যদি জইন হৈ যোৱা। আৰু লগতে নোটছ আদি MCQ আদি গোটেইখিনি মই কৰাই দিম, কাৰণ চোৱা অকল কিতাপখন পঢ়িলে জানো গোটেইখিনি MCQ তোমালোকে ছল্ভ কৰিব পাৰিবা, নোৱাৰিবা হয়। সেইটো কাৰণে আমি MCQ আদিৰ কাৰণে একদম ধুনীয়াকৈ PDF আদি বনাই থৈ দিছোঁ, যোনখিনি তোমালোকক একদম আমি দি দিম, আৰু সেইখিনি ধুনীয়াকৈ প্ৰেক্টিছ কৰিলে তোমালোকৰ পৰীক্ষা ভাল হ'বই। আৰু এটা বস্তু তোমালোকে অকণ সাৱধান হ'বা, আজিকালি ধেৰ চেনেল ওলাইছে আমাৰ নিচিনা ছেম টু ছেম থাম্বনেইল আদি কপি কৰি দিয়ে, টাইটেল আদি। কিন্তু এটা বস্তু চাবা, তোমালোকে বুজি ক'ত পোৱা, য'ত বুজি পোৱা তাত পঢ়িবৰ কাৰণে ভাল হয়। তো এতিয়া তোমালোকে যদি বুজি পাই আছা, আৰু এটা কথা কৈ দিওঁ তোমালোকক যে আমাৰ ফালৰ পৰা কিন্তু নোটছ আছে আৰু লগতে কোৰ্চ আদিও আছে ইংলিছৰ বাবে, আৰু অভিযান 2027 বেটছ হয়। তো তোমালোকে যদি ইংলিছত দুৰ্বল হৈ আছা, তেনেহ'লে যদি ভাবিছা যে অকল নোটছখিনি লৈ যদি ভাল হৈ যাব, অকণমান পইচা আদি কম আছে, তেনেহ'লে 149ৰ অকল নোটছখিনি তোমালোকে ল'ব পাৰিবা। আৰু যদি ভাবা যে কোৰ্চটো লাগে, য'ত আমি নোটছো পাম, লগতে গোটেইবিলাক চেপ্টাৰৰ বাবে ওৱান শ্বট ভিডিঅ' পাম, য'ত গোটেইখিনি চেপ্টাৰ ধুনীয়াকৈ বুজাই দিয়া হ'ব, যাতে যেনেকুৱা প্ৰশ্ন নাহক কিয় আমি কৰি থৈ আহিব পাৰোঁ। তাৰোপৰি তাত টেষ্ট আদিও আমি লৈ থাকিম। তো এইকেইদিন টেষ্টটো অকণমান অফ ৰাখিছোঁ, এইকাৰণে অফ ৰাখিছোঁ কাৰণ পৰীক্ষাই আহি গ'লগৈ। তো যেতিয়া তোমালোকৰ ইউনিট টেষ্ট এক্সাম শেষ হ'ব, তেতিয়া আকৌ আমি বেক টু বেক টেষ্ট আদি লোৱা ষ্টাৰ্ট কৰিম। তো টেষ্ট আদিও হৈ থাকিব, লগতে কিবা প্ৰব্লেম পালে ডাইৰেক্টলি মোক কল কৰি বা মেছেজ কৰি তোমালোকে জনাব পাৰিবা। তো অকল PDFখন ল'লে 149ত ল'ব পাৰিবা, কোৰ্চটো ল'লেও 499ত ল'ব পাৰিবা। তো এইটো হৈছে নাম্বাৰ 6003744242, এইটো নাম্বাৰ তোমালোকে কণ্টেক্ট কৰিব পাৰা। তো গোটেইখিনি PDF আদি মই দি দিম, টেষ্টৰ PDF আদি পাবা, MCQৰ ইম্পৰ্টেণ্ট PDF আদি পাবা MC প্ৰেক্টিছ কৰিবৰ কাৰণে। তাৰপিছত ইউনিট টেষ্ট আহি আছে, হয়, ইউনিট টেষ্টৰ বাবে ইম্পৰ্টেণ্ট PDF কেইখনমান মই দি দিম, যাতে তোমালোকৰ পৰীক্ষা ভাল হয়। অভিযান 2027 আমাৰ বেটছটো হয়। তো ইয়াতে তোমালোকক মই PDFখন এবাৰ দেখাই দিছোঁ, গোটেইখিনি চেপ্টাৰ আছে, মেইন বুকৰ ছাপ্লিমেণ্টাৰী আছে, ৰাইটিং পাৰ্ট আছে, গ্ৰামাৰ ছেকশ্যনো আছে। তো ইয়াত গোটেইখিনি টপিক আমি কভাৰ কৰি দিছোঁ। এই PDFখন চেল কৰা হৈ আছে আমাৰ চেনেলৰ পৰা, তোমালোকে এখন বাই কৰিলে বাই কৰিব পাৰিবা। বহুতো ষ্টুডেণ্টছে লৈ আছে আৰু খুবেই হেল্পফুল হোৱা বুলি জনাই আছে। তো গোটেইখিনি চেপ্টাৰ ৱাইজ MCQ তোমালোকে পাবা নিউ পেটাৰ্ণৰ বাবে। তো বহুতে কৈ আছিলে নহয় ছাৰ MCQ প্ৰেক্টিছ কৰিব লাগে, কিন্তু প্ৰেক্টিছ কৰিম ক'ত, এতিয়া ডাইৰেক্ট পৰীক্ষাই হৈ গৈছে, কিতাপতো ইমান একাল MCQ প্ৰেক্টিছৰ বাবে দেখা পোৱা নাযায়। তো আমাৰ এই ইবুকখনত তোমালোকে কৰিব পাৰা। ইয়াত লগতে তোমালোকে চেপ্টাৰবিলাকৰ পইণ্ট ৱাইজ চামাৰিও পাবা, ইম্পৰ্টেণ্ট লাইনখিনি প্ৰতিটো চেপ্টাৰৰ আমি ধুনীয়াকৈ তুলি দিছোঁ, য'ৰ পৰা প্ৰশ্ন সোধে। আৰু তাৰোপৰি থিয়ৰী পাৰ্টৰ বাবে আমাৰ এটাৰ পৰা 4টা, খুব বেছি এটাৰ পৰা 4টাকৈহে কুৱেশ্যন বাছি দিছোঁ প্ৰতিটো চেপ্টাৰৰ পৰা থিয়ৰী পাৰ্টটোৰ কাৰণে, কাৰণ থিয়ৰী পাৰ্টত 12 নম্বৰে আহে। বাকী MCQ ধেৰ দিয়া হৈ আছে গোটেইবিলাক চেপ্টাৰ। এইটো হৈছে নেলছন মেণ্ডেলা, এইখিনি খুবেই ইম্পৰ্টেণ্ট হয়। আৰু ইয়াত দিয়া MCQখিনি তোমালোকে কিন্তু পৰীক্ষাবিলাকত দেখিবলৈ পাবাই। তো তোমালোকে যদি ভাবিছা যে আমি কোৰ্চটোতে জইন হৈ যাওঁ, য'ত আমি লেকচাৰ দি আৰু মোৰ লগতো কানেক্ট থাকিব পাৰিবা, কুৱেশ্যন পেপাৰ দি পাই থাকিবা, তেনেহ'লে 499 ৰুপিছৰ ইংলিছ বেটছটো জইন হ'ব পাৰা। আৰু যদি ভাবিছা যে অকল নোটছ ল'লে হৈ যাব, তেনেহ'লে 149 ৰুপিছৰ অকল নোটছখিনি ল'ব পাৰিবা ইংলিছ ছাবজেক্টৰ। মই যিহেতু ইংলিছ ছাবজেক্টে পঢ়াওঁ, তো সেইটো কাৰণে ইংলিছ ছাবজেক্টৰ বেটছত জইন হ'লে জনাবা এই নাম্বাৰটোত 6003744242।
242 তো পেৰেণ্টছ বহুতে মোক কৈ আছিলে যে মেথছ লাগে ছায়েন্সো লাগে তো চ' সেইখিনিতো অকণমান দেৰি হ'ব এতিয়া আমি প্ৰথম আহিছোঁহে তো ইংলিছৰ বাবে মই ষ্টাৰ্ট কৰি দিছোঁ ইংলিছৰ কাৰণে জইন হ'লে জনাবা তো হা পেপাৰখনত আমি আকৌ ঘূৰি যাওঁ পেপাৰ আমি MCQ ডিছকাছ কৰিলোঁ এতিয়া আমি যাম আমাৰ ডেছক্ৰিপটিভ পাৰ্টলৈ তো কুৱেশ্যন তোমালোকৰ 10 নম্বৰ মানে আহিব বেছি নাহে কিন্তু কি সুধিছে চোৱা তোমালোকে ইয়াত প্ৰথম সুধিছে গিভ শ্বৰ্ট এনচাৰৰ প্ৰথম আছে হাউ ডিড দ্য ৰেইন চেঞ্জ হোৱাট হেপেন টু লেন্সছ ফিল্ড এইটোতো তোমালোকে জানাই কি হৈছিলে বৰষুণ দি আছিলে আৰু ছাডেনলি কি হ'ল হেইল ষ্টৰ্ম ষ্টাৰ্ট হৈ গ'ল যাৰ ফলত লেন্সৰ খেতি গোটেই বৰবাদ হৈ গৈছিলে নেক্সট আছে হোৱাই ডিড লেন্সছ চে দ্য ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইন এইটোতো খুবেই কমন কুৱেশ্যনে হয় এইটোতো মই তোমালোকক নিউ পেটাৰ্ণ বুলিও ক'ব নোৱাৰোঁ ৰিপিটে হৈ থাকে তাৰপিছত আছে একৰ্ডিং টু নেলছন মেণ্ডেলা হোৱাট আৰ দ্য টুইন অব্লিগেশ্যন এভৰি মেন হেজ ইন হিজ লাইফ এইটো মই দেখোন ইউনিট টেষ্ট কমনত দি দিছিলোঁ হয়নে নহয় তো একদম আমি দিয়া কমন আদিৰ পৰা আহিছেই বাৰু এখনত আৰু তোমালোকৰ ডিষ্ট্ৰিক্টত আহে নাই সেইটো ঠিক নাই কাৰণ বহুত ডিষ্ট্ৰিক্ট আজিকালি ষ্ট্ৰিক্ট হৈছে সিহঁতে চব একদম নিউ পেটাৰ্ণৰ কুৱেশ্যন ভৰাই দিয়ে হ'লেও মই পঢ়াই দিম তোমালোক বেটছত এনেকুৱাকৈ যাতে তোমালোকে ভালকৈ স্ক'ৰ কৰিব পাৰা কিছুমান ভিডিঅ' ইউটিউবতো দি যাম তোমালোকে চেনেলটো ফ'ল' কৰি থৈ দিবা আৰু চ' একৰ্ডিং টু নেলছন মেণ্ডেলা টুইন অব্লিগেশ্যন কি আছিলে এটা আছিলে অব্লিগেশ্যন টু হিজ ফেমিলি এটা আছিলে অব্লিগেশ্যন টু হিজ কাণ্ট্ৰি এটা আকৌ কি দিছে হাউ ডাজ দ্য টাইগাৰ টেৰৰাইজ দ্য ভিলেজ এইটো তোমালোকে চাবা দেই ইম্পৰ্টেণ্ট আছে ইয়াৰ এনচাৰ আদি মই দি দিম বাৰু হোৱাটছএপ চেনেলত জইন কৰা চবে লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ তাত তোমালোকে ইয়াৰ ইম্পৰ্টেণ্ট আদি এনচাৰখিনি পাই থাকিবা লগতে কৈছে কুৰ্ক ইজ এ প্লেচ অফ টুৰিষ্ট ডিলাইট এইটো কিন্তু একদম নিউ পেটাৰ্ণৰ কুৱেশ্যন হয় এইটো কিন্তু অকণমান ট্ৰিকি কুৱেশ্যন দিছে হ'লেও চাবা তোমালোকে ইম্পৰ্টেণ্ট আছে তো ঠিক আছে ইমান আছিলে ভিডিঅ'টোত তোমালোকে বাকী চাই যোৱা গ্ৰামাৰ আদি আছে ডিটাৰমিনাৰ্ছৰ এইখিনি কুৱেশ্যন আছে ট্ৰাই কৰিবা ছল্ভ কৰিবৰ কাৰণে তো বেটছত মই ডিটাৰমিনাৰ্ছখিনি এতিয়ালৈ দিব পৰা নাই কাৰণ অকণমান বেমাৰ হৈ আছিলে বাবে মই ভিডিঅ' ৰেকৰ্ড কৰা নহ'ল এনে PPT আদি মই বনাই থৈ দিছোঁ শ্লাইডখিনি সেইখিনি মই দিবৰ কাৰণে চেষ্টা কৰিম বাৰু তাৰপিছত এইখিনি তোমালোকে অকণ প্ৰেক্টিছ কৰি চাবা বাকী হোৱাটছএপ চেনেলত জইন হৈ থকা তাতো মই ইম্পৰ্টেণ্ট PDF আদি দি দিম মানে যোনখিনি এক্সামত কুৱেশ্যন পেপাৰ আদি আহিব যে তোমালোকৰ তো সেইখিনি মই দি যাম তো কুৱেশ্যন পেপাৰ আদি পাই থাকিবৰ কাৰণে কি কৰিব লাগিব হোৱাটছএপত জইন কৰিব লাগিব